লখিমপুৰ আৰু মাজুলীক সংযোগ কৰি মাজুলীৰ চেলেকঘাটত যিখন পকী দলং নিৰ্মাণ কৰা হৈছে, লোহিত নৈৰ ওপৰত যিখন পকী দলং নিৰ্মাণ কৰা হৈছে, সেই দলংখনৰ কামৰ যি অগ্ৰগতি আজিৰ ভিডিঅ'ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, শেষলৈকে চাব আৰু ভিডিঅ'টো চাই যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ আগতে লাভ কৰিবৰ কাৰণে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। বন্ধুসকল, আপোনালোকে জানে লখিমপুৰ আৰু মাজুলীক সংযোগ কৰি দুখন দলং নিৰ্মাণ কৰা হৈছে। এখন নামনি মাজুলীৰ চেলেকঘাটত লোহিত নৈৰ ওপৰত নিৰ্মাণ কৰা হৈছে আৰু আনখন লখিমপুৰৰ ধূনাগুৰি ঘাটত সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। নামনি মাজুলীৰ চেলেকঘাটত যিখন দলং নিৰ্মাণ কৰা হৈছে, সেই দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 702 মিটাৰ আৰু সোৱণশিৰি নদীৰ ওপৰত ধূনাগুৰি ঘাটত যিখন দলং নিৰ্মাণ কৰা হৈছে, সেই দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 2040 মিটাৰ। আৰু এটা কথা আপোনালোকক মই জনাবলৈ চেষ্টা কৰিছোঁ, নামনি মাজুলীৰ বালিচাপৰিৰ পৰা লখিমপুৰৰ বঙালমৰালৈকে এই ঠাইখিনি মুঠ দূৰত্ব হৈছে 19 কিলোমিটাৰ। এই 19 কিলোমিটাৰ, প্ৰায় 19 কিলোমিটাৰ, এই 19 কিলোমিটাৰ পথৰ কামো ইতিমধ্যে আৰম্ভ কৰা হৈছে। মই আপোনালোকক পুনৰ জনাইছোঁ, নামনি মাজুলীৰ বালিচাপৰিৰ পৰা লখিমপুৰৰ বঙালমৰালৈকে প্ৰায় 19 কিলোমিটাৰ পথ, এই পথৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে। দ্ৰুতগতিত পথৰ কাম চলি আছে। এই 19 কিলোমিটাৰ ভিতৰতে দুইখন দলঙো সোমাই আছে। গতিকে দলঙৰ কামো চলি আছে, পথৰ কামো চলি আছে। সকলোবিলাক মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বালিচাপৰিৰ পৰা লখিমপুৰ মাজুলী সংযোগী প্ৰথমখন দলং, যিখন দলং চেলেকঘাটত নিৰ্মাণ কৰা হৈছে, সেই দলংখনৰ কাষলৈকে যিটো পথ নিৰ্মাণ কৰা হৈছে, সেই পথটোৰ কিছু অংশ কাম মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাওক, খুব ধুনীয়াকৈ তেওঁলোকে কাম কৰি আছে, দ্ৰুতগতিত কাম কৰি আছে। মাত্ৰ 3 মাহমান হৈছে, 3 মাহৰ ভিতৰত তেওঁলোকে এই আহল বহল পথটো নিৰ্মাণ কৰিছে। আপোনালোকে চাওক, এনেকুৱা পথ মাজুলীত আমি দেখাই নাছিলোঁ, এয়াই প্ৰথম। ইমান আহল বহল, চাওক পথটোৰ দুয়োফালে, বাওঁফালে বা সোঁফালে দুয়োফালে কিমান আহল বহলকৈ নিৰ্মাণ কৰিছে আপোনালোকে চাওক। ধূনাগুৰিৰ পৰা বঙালমৰালৈকে সেইখিনিতো এনেকুৱা ধৰণৰ পথেই নিৰ্মাণ কৰি থকা হৈছে। অৱশ্যে মই তালৈকে যোৱা নাই, কিন্তু সেই অঞ্চলৰ মানুহৰ লগত মই কথা পাতিছোঁ আৰু তেওঁলোকে জনোৱা মতে আমাৰ ইয়াত যেনেকৈ আহল বহলকৈ পথটো নিৰ্মাণ কৰা হৈছে, তাতো তেনেকৈ আহল বহলকৈ পথ নিৰ্মাণ কৰি থকা হৈছে। আৰু দুয়োখন দলঙৰ নিৰ্মাণ কাৰ্য দ্ৰুতগতিত চলি আছে। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাব, দুয়োখন দলঙৰ নিৰ্মাণ কাৰ্য দ্ৰুতগতিত চলি আছে। নামনি মাজুলীৰ চেলেকঘাটত নিৰ্মাণ কৰা দলংখন, আপোনালোকে সেই দলংখনৰ যদি নিৰ্মাণ কাৰ্য চাবলৈ আহে বা সেই নিৰ্মাণ কাৰ্য যদি আপোনালোকে ইতিমধ্যে দেখা পাইছে, আপোনালোকৰ এনেকুৱা অনুভৱ হ'ব দলংখন হয়তো 2024 চনৰ ভিতৰতে সম্পূৰ্ণ হৈ যাব। অৱশ্যে ইয়াতো কিছু সমস্যা আছে। যদি প্ৰাকৃতিক দুৰ্যোগে যদি বাধাৰ সৃষ্টি কৰে, প্ৰাকৃতিক দুৰ্যোগ মানে বৰষুণ, বানপানী, ধুমুহা, এনেকুৱা ধৰণৰ দুৰ্যোগবিলাকৰ কথাই কোৱা হৈছে। সেই দুৰ্যোগে যদি বাধাৰ সৃষ্টি কৰে, তেতিয়া হয়তো অকণমান ইফাল সিফাল হ'ব। কিন্তু আমি আশা কৰিছোঁ, আমি ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰিছোঁ, কোনো ধৰণৰ প্ৰাকৃতিক দুৰ্যোগে যাতে বাধাৰ সৃষ্টি নকৰে। আৰু অন্যান্য কোনো ধৰণৰ যদি বাধা নাহে, তেতিয়া এই দলংখনৰ নিৰ্মাণ কাৰ্য বৰ্তমান যিটো গতিৰে কাম চলি আছে, যেনেকৈ কামখিনি আগবাঢ়ি আছে, তাৰ পৰা আমি অনুমান কৰিব পাৰোঁ হয়তো 2024 চনৰ ভিতৰতে দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব। অৱশ্যে 2024 চনৰ ভিতৰত দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহ'লেও 2025 চনৰ প্ৰথম ভাগত বা মাজ ভাগত এই দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ আগতে লাভ কৰিবৰ কাৰণে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। থেংক ইউ।